দুয়োজন শক্তিশালী নেতা, এজন কেন্দ্ৰত আছে, এজন ৰাজ্যত আছে। আপুনি জানে কেন্দ্ৰটো যিজন শক্তিশালী কেবিনেট মিনিষ্টাৰৰ ভিতৰত টপত আছে, আৰু অসমৰ ভিতৰত এইজন মুখ্যমন্ত্ৰী বৰ্তমান অসমত একদম ভাল এটা টপত আছে, হয় নহয়? গোটেই অসমত মানে গোটেই ভাৰতবৰ্ষৰ ভিতৰত তেখেত এটা টপত আছে। তেখেত অল ইণ্ডিয়াত হেৰিয়াত টপত আছে, কেন্দ্ৰীয় মন্ত্ৰীত ইয়াত আছে, মুখ্যমন্ত্ৰী হিচাপে অল ইণ্ডিয়াত টপত আছে, হয় নহয়? গতিকে দুয়োজনে ভাল নেতা। প্ৰথমে মই সৰ্বভাৰতীয় প্ৰেছ ক্লাবৰ সমূহ সদস্যক নতুন বছৰৰ শুভেচ্ছা জনালোঁ। তেখেতক নতুন বছৰটো সুখময় হওক আৰু মনে বিচৰা ধৰণে ৰাইজৰ সমস্যাবিলাক মানে দাঙি ধৰাত সুবিধা হওক, তাৰে কামনা কৰিছোঁ। এতিয়া আপুনি কৈছে যে বিজেপি মানে চৰকাৰৰ কথাটো কৈছে, এতিয়া চাওক, আমাৰ চৰকাৰখন যোৱা 10টা বছৰে অসমত ৰাইজৰ সেৱাৰ্থে কাম কৰি আহিছে, আৰু যোৱা 10টা বছৰে যিখিনি পৰিৱৰ্তন দেখা পাইছে, গতিকে সেই পৰিৱৰ্তনৰ ওপৰত লক্ষ্য কৰি ৰাইজে এইবাৰ বুলি কথা নহয়, অহা আৰু 10টা বছৰে যে অসমত বিজেপি চৰকাৰ হ'ব, সেইটো খাটাং হৈছে আৰু নিশ্চিত হৈছে। আপুনি ঘৰে ঘৰে যাওক, সৰুৰ পৰা ডাঙৰলৈকে আমাৰ চৰকাৰখনৰ আঁচনি সামৰি লৈছে। আপুনি চাওক, কালি মই এটা জেগাত মিটিং কৰিব গৈছিলোঁ, যাওঁতে মানে এজন মানুহে ৰাস্তাত গৈ থাকোঁতে ক'লে, কাণে কাণে মোক কৈছে ৰাস্তাৰ কিনাৰত আজিকালি টয়লেট বিচাৰি পোৱা নাযায়। এজ এ আনন'ন পাৰ্চন, মানে তাৰ নলেজ নাই। তেতিয়া মই ক'লোঁ যে চৰকাৰখন কাৰ? আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ পৰা প্ৰাইম মিনিষ্টাৰলৈকে যিবিলাক কাম কৰি আছে, আগতে মানুহে ৰাস্তাৰ কিনাৰে হাগিছিলে, সঁচা কথা যিটো। আপুনি ৰাস্তাৰ কিনাৰে যাব পৰা নাছিলে, আজিকালি আপুনি যাবচোন ৰাস্তাৰ কিনাৰে মানে বেয়া বস্তু বিচাৰি নাপায়। গতিকে এইবিলাক মানে যিবিলাক মানে মানুহৰ মেইন সমস্যা কিছুমান আছে, এইবিলাক আমাৰ চৰকাৰখনে সামৰি চব সমস্যাবিলাক প্ৰায় অলমষ্ট সমাধান কৰি আছে। গতিকে ৰাইজে এবাৰ বুজি পাইছে যে চৰকাৰখন বিজেপিৰে হ'ব লাগিব, আমি বিজেপিকে ভোট দিব লাগিব। দলৰ সিদ্ধান্ত, এইবিলাক ইমান ডাঙৰ সিদ্ধান্ত, আমি আৰু এজন সক্ৰিয় কৰ্মী হিচাপে সেইবিলাক দলে সিদ্ধান্ত ল'ব, সেইবিলাক আমাৰ একো ক'বলগীয়া নাই। আপুনি এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা হিচাপে গৌৰৱ গগৈ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কাক আপুনি সমৰ্থন কৰিব, কি হিচাপত কৰিব? আপুনি চাওক, ক'ত আমাৰ হিমন্ত বিশ্ব শৰ্মা, ক'ত গৌৰৱ গগৈ? ক'ত কৈছে এইটো? আপুনি হিমন্ত শৰ্মা, আপুনি মামা মামা নামটো আমি এনেই পোৱা নাই। মামা চবতকৈ মৰমীয়াল, মামাই চবকে মামাই সদায় কাক মৰম কৰে? ভাগিনক মৰম কৰে। আৰু এনেকুৱা এটা সম্পৰ্ক হৈছে, কিয় হৈছে? আপুনি কওক, কোনটো মানে ডেভেলপ তেখেতে কৰা নাই, কোনটো কৰা নাই কওকচোন? এই যোৱা 10টা বছৰে যে বিজেপি গভমেণ্টে কাম কৰি আছে, কওকচোন। তেতিয়াৰ পৰা চিফ মুখ্যমন্ত্ৰী বা আদি এতিয়ালৈকে তেখেত মুখ্যমন্ত্ৰী ক'ত কি কৰা নাই কাম? কাকো বিমুখ কৰা নাই। তেখেতৰ অন্তৰটো ইমানে ভাল। এতিয়া যদি আমাৰ সংখ্যালঘু মানুহবিলাকে ওপৰত চলি থাকে, কৈছে মামা এইটো কয় সেইটো কয়, মামাই অৰিজিনেলি কৈছে কি সেইটো শুনিব লাগে, আৰু সেইমতে মামাৰ লগত আমি যাওঁ, তেতিয়া কিবা এটা আমি পাম। এতিয়া মামাৰ ওচৰতে নাযাওঁ, মামাক ভোটেই নিদিওঁ, তেতিয়া আমি ইয়াত বহি যে গালি পাৰি থাকোঁ, বেয়া পাই থাকোঁ, হ'ব নেকি? নহ'ব নহয়। সৰ্বানন্দ সোণোৱাল আৰু আপুনি চাওক, যোৱা বছৰ আমি 42% ভোট পাইছোঁ। 42% বহুত ভোট পাইছোঁ। এটা হেৰি জিকিব হ'লে 45-50% এনেকুৱা, 45 এনেকুৱাই লাগে। আৰু যোৱাবাৰ 42% মাইনৰিটি, ডাইৰেক্ট মাইনৰিটি ভোট পাইছোঁ। আৰু যোৱাবাৰ কি হৈছিলে, আমি যিহেতু প্ৰথম বাই ইলেকশ্যনটো আমি এটা খেলা হৈছিলে, কিন্তু বাই ইলেকশ্যন জিকাৰ পিছত মানুহখিনি মাইণ্ডটো চেঞ্জ হৈ গ'ল, যে চৰকাৰৰ লগত থাকিব লাগিব, আমি চৰকাৰৰ বিপক্ষে থাকি আমি একো লাভ নাই। সেই কথাটো ৰাইজে বুজি পাইছে। আৰু ইয়াত 92% 92 পইণ্ট ছামথিং যদিও মাইনৰিটি হয়, ইয়াৰ মানুহখিনি সচেতন হয়। আপুনি চাব, গাঁৱে গাঁৱে গৈ চাব, মানুহবিলাকে চবেই কয় যে আমি এইবাৰ বিজেপিৰ লগত আছোঁ,
আৰু বিজেপিৰ যিবিলাক আঁচনি দিছে আপুনি দেখিছে, যিবিলাক আঁচনি দিছে আপোনাৰ অৰুণোদয় এতিয়া 5,000 পৰা 8,000 টোটেল হৈ গ'ল। তাৰপিছত নিযুত মইনা দিলে, এতিয়া বাবু আঁচনি আহি আছে, লাখপতি দিদি যিটো আহিলে, আৰু কিমান ইণ্ডাষ্ট্ৰিয়েল লোন ছাবচিডি দি আছে। গতিকে এই চৰকাৰখনে যিবিলাক কাম কৰি আছে ৰাইজ মানে জনসাধাৰণ সন্তুষ্ট। গতিকে এইবাৰ সেই সন্তুষ্ট, যিয়ে সন্তুষ্ট মানে কি চৰকাৰক ছাপোৰ্ট কৰা, দলক ছাপোৰ্ট কৰা। গতিকে এইবাৰ ৰাইজে এইবাৰ বিজেপিক ভোট দিবই, আৰু চামাগুৰিৰ পৰা আপোনাৰ বিজেপিৰ এজন বিধায়ক জয়ী হ'ব। যদি সকলো দলসমূহ একলগ হৈ যায় বিজেপিয়ে পৰাস্ত কৰিব পাৰিব ন? চাওক, আপুনি এটা থালত ধৰক ভাত, যদি আপুনি ভাত ল'লে তাৰে আধা ভাতটো আপোনাৰ নিজৰ আৰু তাতকৈ কম ভাতখিনি বেলেগৰ, আপোনাৰ ভাতটোতো ভাগ কৰিব নোৱাৰে, সেই কম থকাটো চবেই মিলাই নিব লাগিব। গতিকে এইটো বস্তু এনেকৈ হৈছে। এতিয়া আমাৰ যিখিনি বিজেপি 92 পৰা 103লৈকে যিখিনি আছে এইখিনিতো ভাগ বতৰা নহয়, এইখিনিতো বিজেপিৰে থাকিব। বাকী যিখিনি আছে ধৰক তাৰ পৰাও নাপায়। আপুনি এইবাৰ চাব যে অসমত মানে যিটো পৰিৱেশ দেখা পাই আছোঁ, কংগ্ৰেছৰ বিধায়কৰ সংখ্যা এটা টমটমৰ যাত্ৰীৰ সমান হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ চাওক উচ্ছেদটো কি হয় জানে, এইটো সুপ্ৰিম কোৰ্টৰ এটা বাৰ্টিক আছে, প্লাছ আগৰ চৰকাৰে কিছুমান নিয়ম নীতি কৰি থৈ গৈছে, সেইবিলাক এতিয়া ইমপ্লিমেণ্টেশ্যন হৈ আছে। কিন্তু আমাৰ ৰাইজৰ ফালৰ পৰা কিছুমান মানুহে মানে বহুত মানুহে কৈ আছে যে আমাকতো উচ্ছেদটো এতিয়া কৰিছে আৰু 15 বছৰ আগত কৰিব লাগিছিল, কাৰণ কংগ্ৰেছে আমাক ভুৱা অন্ধকাৰত ৰাখি আমাক এইখিনি কৰিলে। আৰু এই চৰকাৰখনে যিহেতু ধৰক যিকোনো কাম আইনমতে কৰি আছে, আৰু চাকৰি বাকৰিৰ ক্ষেত্ৰতে কওক, বহুত মাইনৰিটি সংখ্যালঘু ল'ৰা ছোৱালী পইচা নোহোৱাকৈ চাকৰি পাইছে। তেওঁলোকে কৈছে, সিহঁতেই কয় এতিয়া যে সেই চৰকাৰটো, অথচ কংগ্ৰেছক ভোট দি আহিছিলে, চাকৰি পাইছে বিজেপিৰ দিনত। কৈছে মই বিজেপিৰ এজন সক্ৰিয় মানে কংগ্ৰেছৰ সক্ৰিয় কৰ্মী, কিন্তু মোৰ ল'ৰাই চাকৰি পাইছে। গতিকে এই নিয়মটো আৰু 15 বছৰ আগৰ পৰা হ'ব লাগিছিল, আমাৰ দেৰিয়ে হ'ল। কাৰণ চাওক, যিকোনো মানুহ এজন দেশত থাকিব হ'লে বা নিজৰ ঘৰখনক বনাব হ'লে, ঘৰখনৰ কিবা এটা কৰিব হ'লে প্ৰথমে এই ঘৰখন নিজৰ স্থায়িত্বতা লাগিব। যদি ঘৰখনত স্থায়ী নাথাকে তেনেহ'লে আপুনি এইখনত সদায় অশান্তি হৈ থাকিব। যেনেকৈ কংগ্ৰেছে কি কৰিছিল, কংগ্ৰেছৰ এজন বিধায়কে মোৰ লগত কিবা কাৰণত কথা পতা হৈছিল, হোৱাৰ পিছত মানে তেখেত বিজেপিলৈ আহিলে, অহাৰ পিছত মোৰ লগত এদিন লগ হৈ কৈছিল যে কংগ্ৰেছৰ কিছুমান পলিচি যে মাইনৰিটি মানুহক কোনো বস্তুতে স্থায়িত্ব দিব নালাগে, কাৰণ স্থায়িত্ব দিলে চালাক হৈ যাব, শিক্ষিত হৈ যাব, তেতিয়া আমাৰ লগত নাথাকে। গতিকে সিহঁতক সদায় সন্দেহত ৰাখিব লাগিব, সন্দেহত ৰাখি আমি মানে বেলেগক দি কি মানে হেৰি কৰাই পেলাই মানে সিহঁতক মানে বিপদে নি পেলাই আমি সিহঁতক লগত থিয় হৈ দেখাই দিম যে আমি আছোঁ। সেনেকৈ ভয় দেখাই পেলাই ভোটবিলাক ল'ব লাগিব। সিহঁতৰ সেইটো হেৰি আছিল, যেনেকৈ সাপ হৈ খুটে বেজ হৈ জাৰা পদ্ধতি সিহঁতৰ আছিল। ল'ব সিদ্ধান্ত সেইটোৱে হ'ব, আৰু দলৰ সিদ্ধান্তৰ উৰ্ধত আমি নাই। দলৰ সিদ্ধান্তৰ মতে আমি মানে ধৰক মানে কি কয় কৰ্মী হিচাপে কাম কৰি আছোঁ। এতিয়া বিজেপিয়ে এজিপি বিজেপি মিত্ৰজোঁটৰ এইখিনিতে আছে, আৰু সেইফালে আছে আপোনাৰ BPF আছে, UPPL আছে, যিটো আমাৰ NDA চৰকাৰ। গতিকে NDA চৰকাৰখনে বা এই মিত্ৰজোঁট দলটোৱে যিটো সিদ্ধান্ত ল'ব আমি সেই সিদ্ধান্ত আমি কৰ্মীহে, আমি সেই সিদ্ধান্ত মতে আমি কাম কৰি যাম, ৰাইজৰ ওচৰলৈ যাম। ইয়াত যে আমি যে এইটো লাগিব সেনেকুৱা নহয়, দলে যিটো কয় সেইটোৱে হ'ব। আপুনি যোৱা বছৰৰ টিকেট পাইছিলে, এইবাৰৰ ডেলিমিটেশ্যন হোৱাৰ পিছত ভোটাৰ পেটাৰ্ণটো অকণমান সালসলনি হৈছে। 92 যদি টিকেট পায় কিমান আশা কৰি আপুনি? মানে কি জানে, কথাটো হৈছে কি যে মানে এভৰি টাইম মাষ্ট চেঞ্জ, এটা কথা এটা আছে বুজিছে। গতিকে যিকোনো বস্তু চেঞ্জ হোৱাটো হ'ব লাগে। এতিয়া কি হৈছে চাওক, মানুহবিলাকে একে জেগাত নাই নহয়, একেধৰণৰ জ্ঞান নাই নহয়, জ্ঞান প্ৰসাৰ হৈছে। দেশৰ উন্নয়নৰ লগত সিহঁতৰ মানে এতিয়া খাপ খাই চলিব বিচাৰি আছে। এতিয়া আগত কি আছিল, আমাৰ বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ ৰাস্তা ঘাট একেবাৰে বেয়া আছিল, ল'ৰা ছোৱালী দীক্ষাৰ প্ৰতি কম আছিল। কিন্তু এইকেইদিন কি হৈছে, ৰাস্তা ঘাট কিমান ৰাস্তা হৈছে, ল'ৰা ছোৱালী শিক্ষিত হৈছে, চাকৰি পাইছে। গতিকে সিহঁতে বুজি পাইছেতো যে চৰকাৰ কাৰ আহিব, কোনে আমাৰ ভাল কাম কৰি আছে। গতিকে সেই জ্ঞানটোতো অন্তত আছে।
গতিকে এইবাৰ ৰাইজে কি হৈছে বিজেপি আৰু এছ জি পি আপোনাক বিজেপি আৰু এছ জি পিৰ কথাটো আপোনাক কৈ আছোঁ চাওক এটা সময়ত এছ জি পি বুলি ক'লে মানে মুছলিম মানুহে কৈছিল মাইনৰিটি মানুহে কৈছিল যে এই ওচৰত নাযাবা এই গল কটা দল হয় ডিঙি কটা দল বুলি কৈছিল হয়নে কিন্তু নেক্সট ইয়েৰতে কিমানজন দি দিলে বিধায়ক তাৰ পিছৰ পৰাতো একেৰাহি আছে গতিকে হয় আমাৰ ধৰক বিজেপি দলটোত সংখ্যালঘু প্ৰথম বছৰত এজন বিধায়ক আহিছিলে যোৱা বছৰ কিবা কাৰণত নাহিল কিন্তু এইবাৰ আহিব এইবাৰ আহিব আপুনি চাব এইবাৰ ৰাইজে কিন্তু বুজি পাইছেতো গতিকে এইবাৰ আমাৰ মিত্ৰজোঁট যাকে দিয়ে এজন বিধায়ক চামাগুৰিৰ পৰা পাব অভিযোগ উত্থাপিত হৈছে ক্ষেত্ৰত আমাৰ হাতত কোনো তথ্য নাই যদি মিত্ৰজোঁট থাকিলেহেঁতেন এ আই ডি এফৰ টিকেট কিয় দিব এ আই ডি এফৰ টিকেট নিদিলেহেঁতেন সেইটো আমি একো নাজানো আমাৰ হাতত কোনো তথ্য নাই এয়া বিয়াকৈ ক'ব নোৱাৰোঁ আপুনি যদি টিকেট পায় কাৰ লগত খেলা হ'ব চাওক আমি সচৰাচৰ কি হয় মাইনৰিটি অঞ্চলবিলাকত কি হয় মানে কংগ্ৰেছৰ লগত সচৰাচৰ হেৰিটো হয় কিন্তু কেনেকুৱা হৈ যাব আছে কংগ্ৰেছ ফেক্টৰ নহ'ব পাৰে কাৰণ আপোনালোকে জানে ৰূপহীত শ্বৰীফা বেগম মিনিষ্টাৰ আছিলে নেক্সট ইয়াৰত কংগ্ৰেছৰ হেৰি হৈছিল পিছত নেক্সট বাৰ যেতিয়া সাধাৰণ হেৰি নিৰ্বাচন হ'ল এছেম্বলি বিধানসভা নিৰ্বাচন হ'ল তেখেতে 13,000 ভোট পাইছিলে এনেকুৱা হৈ যাব আছে চামাগুৰিতো কংগ্ৰেছ 13,000 ভোট পাব মাত্ৰ বেছি নাপায় তাতকৈ বেলেগে অলপ বেছি পাই যাব পাৰে বুজিছে কাৰণ মানুহে কংগ্ৰেছৰ প্ৰতি মোহ ভংগ সম্পূৰ্ণৰূপে হৈছে 2026 যদি বিজেপিৰ পৰা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221